Hello everyone, আজি মই বনাব গৈ আছো গাহৰি মাংস ৰেচিপি এটা। যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। সো প্ৰথমতে ললো মই পিয়াজ এটা আৰু আদা নহৰু এনেদৰে গুছাই ললো। আদা নহৰুটো মই শিলপতাতে পিছি লম আৰু এফালে মই লৈছো গোটা জিৰা আৰু ধনিয়া। ইয়াকো মই শিলপতাতে পিছিম কাৰণ পিছি খোৱা গোটা জিৰা আৰু গোটা ধনিয়াৰ টেষ্টটো বেলেগ, মানে মাংসত দিয়া টেষ্টটো বৰ বেলেগ লাগে। আৰু এফালে মাংস দেখিছে নহয়, 1 কেজি গাহৰি মাংস আছে ইয়াত। দেওবাৰ বজাৰ পৰা লৈ আহিছিলে। আৰু এফালে 4-5টা মান লাই শাক মায়ে ঘৰৰে ছিঙিছিলে আৰু ধুই মেলি ইয়াত ৰেডি কৰি ৰাখিছো চব্জিৰ কাৰণে। আৰু এফালে দেখিছে নহয় গাহৰি মাংসটো এতিয়া মই বহাই দিম। আজি মই গাহৰি মাংসটো তেল নিদিয়াকে ভাজিম, একেবাৰে তেল নিদিওঁ। আৰু এফালে দেখিছে নহয় মই কেইটামান ফেটছ গাহৰি মাংসৰে চৰ্বি কেইটামান লৈ কিনে এনেদৰে তেল উলিয়াই ললো। আৰু এফালে মই অথনি পিছি থোৱা জিৰা ধনিয়া গুড়িটো, মানে পিছি থোৱা জিৰা ধনিয়াটো উলিয়াই লৈছো এনেদৰে প্লেট এখনত। আৰু এফালে আদা আৰু নহৰু পিছি ললো শিলপতাতে। মই বেছিভাগ শিলপতাই ইউজ কৰো, গ্ৰাইণ্ডাৰটো ইউজ নকৰো। আৰু এফালে চৰ্বিৰ তেলটো গৰম হৈ যোৱাৰ পাছত মই ইয়াত পিয়াজ দিলো। পিয়াজ অলপ ৰঙা হোৱালৈকে ভজাৰ পাছত হালধি দিলো, লগতে দিলো 3টা মান তেজপাত। আৰু এফালে মাংসও এড কৰি দিলো। আৰু ইয়াক ভালকে মই লৰাই দিম, এতিয়া মিক্স কৰি দিম, মানে ভালকে একদম সবফালে হালধি পিয়াজবোৰ একেবাৰে মিক্স হৈ যোৱাকে মই ইয়াক লৰাই থাকিম এনেদৰে। দেখিছে নহয় আপোনালোকে। আৰু মোৰ ৰেচিপিটো যদি চাই ভাল পায় তেনেহলে লাইক শেয়াৰ আৰু কমেন্টটো কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু এফালে মই মিক্স কৰি লোৱাৰ পাছত নিমখো ইয়াত এড কৰিলো। আৰু অলপ দেৰি ভাজি লোৱাৰ পাছত মই আকৌ ইয়াত জিৰা ধনিয়া গুড়া আৰু আদা নহৰুৰ গুড়া এনেদৰে মই ইয়াত আকৌ এড কৰি দিম আৰু ভালকে মিক্স কৰি দিম, ভালকে লৰাই দিম। এফালে দেখিছে নহয় আপোনালোকে। গাহৰি মাংস বাৰু কাৰ প্ৰিয়? আজিকালি প্ৰায় মানুহে গাহৰি মাংস খায় নহয় জানো? কোনে গাহৰি মাংস নোখোৱা মানুহ খুব কমহে দেখা পোৱা যায়। আৰু যিখিনি মানুহে নাখায় তেওঁলোকেও লুকাচুপিকে খাই দিয়ে। আৰু গাহৰি মাংসক গান এটা দি বুজায়। কি হয় গানটো, কি হয় জানেনে আপোনালোকে? দিল হে কি মানতা নাহি বুলি কয় যে, এইটো গান। কিয়নো গাহৰি মাংস দেখিয়ে খাব মন যায়, আৰু কিন্তু খালে বেছিকে খাব নোৱাৰি, ৰখাই থব নোৱাৰে। এফালে দেখাই দিলো সৰু বেটাক আকৌ 2টা টু লৈ কিনে গৈ আছে বিছনাত উঠিবলৈ। ইমান বদমাছি হৈছে আজিকালি। আৰু এইফালে দেখিছে নহয় মাংসটো উতলিছে পুৰা। পানী অলপ দি কিনে মই ইয়াক ভাজি আছো এনেদৰে, কাৰণ পানী নিদিলেও একেবাৰে তেল বেছিকে ওলাই যায় আৰু শুকাই যায় মাংসখিনি অলপ। সেইকাৰণে মই ইয়াত পানী অলপ দি ভাজি আছো। আৰু এইফালে এতিয়া মই টমেটো আৰু শাকো এড কৰিলো। মাজে মাজে লৰাই থাকিব লাগে কাৰণ কেৰাহীত লাগি নাযাওক বুলি। এফালে দেখিছে নহয়, এফালে মই ঢালি দিলো শাক আৰু বিলাহী। ইয়াক মই এনেদৰে ঢাকি থৈ দিম এতিয়া মাংস দি। এনেদৰে ঢাকি থলে প্ৰায় মই চব্জিত কিবা পিছত দিয়া বস্তু থাকিলে এনেদৰেই কৰো। আৰু অলপ দেৰি পিছত লৰাই দিলে ভালকে এইটো সিজি যায়। এইটো দেখিছেনে আপোনালোকে? অলপ দেৰি পাছত এইটো বৰ ধুনীয়া হৈছে। আৰু লাই শাকটো অলপ বেছিকে দিয়া হলে ভাল হৈছিলে, কিন্তু লাই শাক ঘৰত কম, সেইকাৰণে যিখিনি আছিলে মায়ে সেইখিনি ছিঙি আনি দিছিলে। আৰু এতিয়ালৈকে মই ইয়াত জলকীয়া দিয়া নাই, কাৰণ বেটা দুটাই জলকীয়া নাখায় বুলি সিহঁতক বাটিত উলিয়াই কিনেহে জলকীয়া দিম বুলি মই ইয়াত জলকীয়া দিয়া নাই। এতিয়া মই বেটা দুটাৰ কাৰণে বাটিত উলিয়াইহে জলকীয়া দিম। আৰু পকা জলকীয়া কেইটামান পিচি কিনে মই ইয়াত দিবলৈ এতিয়া ৰেডি কৰিছো। এফালে দেখিছে নহয়। আৰু এতিয়া মই ভালদৰে এই জলকীয়াখিনি মিক্স কৰি দিম। আৰু দেখিয়ে খাওঁ লগা হৈ গৈছে, আৰু মোৰ চব্জিটো হৈয়ে গ'ল। আৰু আজি মোৰ ভিডিঅ'টো চাই দিয়াৰ বাবে সকলোকে ধন্যবাদ যাচিছো। আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। So thank you so much.